Hello student, আজি আমি class 10 or গণিত বিষয়ত থকা chapter 8 lesson to আলোচনা কৰিম। chapter 8 আছে আমাৰ ত্ৰিকোণমিতি। প্ৰথমে আমি ত্ৰিকোণমিতিৰ ধাৰণা ত্ৰিকোণমিতিৰ introduction to দিওঁ। এটা ত্ৰিকোণমিতি মানে কিনো এটো জানিব লাগিব। এটো আমাৰ তিনটা শব্দৰে গঠিত হৈছে। সাত ট্ৰাই প্লাস গণ প্লাস মিত্ৰি। এটা ট্ৰাই বুলি ক'লে তোমালোকৰ মনলৈ কি আহে? ট্ৰাই মানে আমাৰ 3 হয়। আকৌ গণটো তোমালোকৰ এটা নতুন শব্দ হয় না? গণ মানে হৈছে আমাৰ সাইড মানে বাহু। আৰু মিত্ৰি মানে হৈছে আমাৰ মেজাৰমেন্ট মানে ট্ৰাই মানে 3 গণ মানে সাইড মিত্ৰি মানে মেজাৰমেন্ট 3 3 আৰু সাইড মানে বাহু। এটো আমাৰ তিনটা বা মেজাৰমেন্ট মানে তিনটা বাহুটোৰ আমি যোগফলটো লোৱাটো। এটা ইয়াৰ মিনিটো গম পালো। কিন্তু আমি তিনটা বাহুৰ মেজাৰমেন্ট কোনটো পলিগনত ব্যৱহাৰ কৰো এটো কথাটো মনত পেলোৱা। কোনটো আমাৰ তিনটা বাহু থকা পলিগনটো হৈছে আমাৰ ত্ৰিভুজ ট্ৰায়াঙ্গল। এটা আমি ট্ৰায়াঙ্গল। এটা ট্ৰায়াঙ্গল বুলি ক'লে আকৌ বহুত ভাগ থাকে ত্ৰিভুজৰ আমাৰ বহুত প্ৰকাৰ থাকে বাহু হিচাপে কোণ হিচাপে। কিন্তু ইয়াত মাত্ৰ এটা ত্ৰিভুজে ব্যৱহাৰ হবে এটা ট্ৰায়াঙ্গলে ব্যৱহাৰ হবে। এইটো হৈছে আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল। ৰাইট কি ট্ৰায়াঙ্গল আহিব আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে আমি ত্ৰিকোণমিতিত ব্যৱহাৰ কৰো। এতিয়া আমাৰ আকৌ ৰাইট এংগল ট্ৰায়াঙ্গল সমকোণী ত্ৰিভুজ মানে কি? এটো আমাৰ 90 ডিগ্ৰী এংগল থাকে। ইয়াক আমি নামকৰণ কৰিম নেমিং কৰিম। ইয়াত যেনিবা আমি বি দিলো ইয়াত এ বি সি আৰু এংগলটো আমি এ এংগলটো ৰিপ্ৰেজেন্ট কৰিম। তেতিয়া এই এংগলটো কিমান 90 ডিগ্ৰী 90 ডিগ্ৰী সমুখত থকাটো যিটো সাইড আছে এই সাইডটো কি হয় আমাৰ হাইপোটেনিয়াস মানে অতিভুজ হাইপোটেনিয়াস। আৰু এই এংগল ৰিপ্ৰেজেন্ট কৰা সমুখত থকাটো কি হ'ব আমাৰ পারপেন্ডিকুলার মানে আমাৰ লম্ব। এটো আমাৰ অতিভুজ। আৰু এই কোণটো আমি ৰিপ্ৰেজেন্ট কৰিছো এই কোণটো ধৰিছে এই কোণৰ লগত এডজাস্ট হোৱা সাইডটো কি হ'ব আমাৰ বেস ভূমি। যদি আকৌ আমি এই কোণটো সি কোণটো আমি লওঁ সি এংগলটো যদি লওঁ তেতিয়া কি হ'ব সিৰ সমুখত থকাটো কি হ'ব আমাৰ সাইডটো কি হ'বগে আমাৰ পারপেন্ডিকুলার। আৰু এটোটো বাৰু এংগল 90 ৰ সমুখত থকাটো অতিভুজ বা হাইপোটেনিয়াস হয়। আৰু বেসটো কি হ'ব ইয়াৰ লগত এডজাস্ট হোৱাটো আমাৰ কি হ'বগে বেস। এতিয়া আহিব আমাৰ ট্ৰাইগোনোমেট্ৰিক ৰেশিও মানে ত্ৰিকোণমিতিৰ ৰেশিও। আমি বিশেষকে 3 টাইপ অফ ৰেশিও আমি ব্যৱহাৰ কৰো। তিনটা আমি অনুপাত ব্যৱহাৰ কৰো। এটো লিখো আমি কেনেকে sin e of angle a। এটো আকৌ আমি শর্ট কে লিখো sin a। এই এংগলটো আমাৰ বেলেগ বেলেগ হ'ব পাৰে। যিটো আমি এংগল লওঁ এটোই লিখিবা থিটা হ'ব পাৰে সি ডি যিটো এংগল আমি ৰিপ্ৰেজেন্ট কৰো। আমি ইয়াত এটো লৈছো কাৰণে আমি sin a মানে কি হয় আমাৰ পারপেন্ডিকুলার বাই হাইপোটেনিয়াস। ইয়াত আমাৰ পারপেন্ডিকুলার কি আছে আমাৰ BC। এটো মনত ৰাখিবা। এটো মনত ৰাখিবৰ কাৰণে তোমালোকে এটা টিক দিছো মই। पंडित बदरी प्रसाद हर हर बोले
আৰু বেলেগো আছে মনত ৰখা পণ্ডিতটো কি আহিব আমাৰ পি বদৰীটো বি আহিব আৰু প্ৰসাদটো পি আহিব আৰু হৰ হৰ মানে এইচ বলে বি এটা মনত ৰাখিবা পণ্ডিত বদৰী প্ৰসাদ হৰ হৰ বলে এটা মনত ৰাখিলেও হ'ব এইটো বস্তুটো আমাৰ কি ৰিপ্ৰেজেন্ট কৰে চাবা এতিয়া আমাৰ সাইনটো কি BC বাই হাইপোটেনিয়াস এট P টো আমি কি বুজিমগে পারপেন্ডিকুলার আৰু H টো হ'ব আমাৰ হাইপোটেনিয়াস মানে লম্বা আৰু অতিভুজ BC বাই AC এটা কি হ'ব BC ৰ ভ্যালুটো আমাৰ P মিন্স পারপেন্ডিকুলার আৰু H টো কি হ'ব আমাৰ হাইপোটেনিয়াস এইটো আমাৰ কি ৰিপ্ৰেজেন্ট কৰিলে তেনেহলে সাইন ঠিক তেনেকৈ আমাৰ cosine of angle A এটা আমি শর্টকে লিখিম cos A এইটো আমাৰ cosৰ ক্ষেত্ৰত আমাৰ কোনটো ৰিপ্ৰেজেন্ট কৰিব B by H B মানে বেস H মানে হাইপোটেনিয়াস আমাৰ ইয়াত বেসটো কিমান আছে AB আৰু হাইপোটেনিয়াসটো কি আছে AC কি আহিব আমাৰ B by H next আহিব আমাৰ tangent of angle A এটা আমি শর্টকে লিখিম tan A বুলি পঢ়া হয় tan টো আমাৰ কি ৰিপ্ৰেজেন্ট কৰিব এতিয়া এটো P by B মানে P is a perpendicular কি আছে আমাৰ BC ইয়াত ফিগাৰত আৰু B টো আছে আমাৰ AB তেনেহলে কিমান হল আমাৰ P by B তেনে এই তিনটা ৰেচিঅ'ৰ পৰা আমি আকৌ তিনটা ৰেচিঅ' ওলাম মুঠতে আমাৰ ছটা ৰেচিঅ' হয়গে কিন্তু এই তিনটা জানিলে আৰু আমি বাকিখিনি উলিয়াব পাৰো তাৰ পিছৰটো আমাৰ হ'ব cosecant of angle A এই cosecant টো হৈছে আমাৰ সাইনৰ বিপৰীত মানে সাইনৰ ৰেচিপ্ৰকেল বুলি ক'লে কি হয় আমাৰ উল্টাটো যেনিবা 3/2 হলে আমাৰ উল্টা কি হ'ব 3/2 ৰ উল্টা আমাৰ কি হ'ব 2/3 ঠিক তেনেকৈ আমাৰ সাইনটো কি আছে P by H তেনেহলে আমাৰ cosecant of angle A টো কি হ'ব আমি কি লিখো তাৰ শর্টকে cosec বুলি পঢ়ো cosec A কি হ'বগে আমাৰ এটা সাইনটো জানিলে আমাৰ কি হয় সাইনৰ ৰেচিপ্ৰকেল কাৰণে আমাৰ এটো উল্টা কি হ'ব H by P এইটো আকা নেক্সট আমাৰ secant of angle A এই secant টো আকাৰ ৰেচিপ্ৰকেল আমাৰ cosৰ এটো আমি আকৌ শর্টকে লিখিম sec A এটা ইয়াৰ উল্টা কি হ'ব আমাৰ H by B এতিয়া নেক্সট আহিব আমাৰ cotangent of angle A এইটো হ'ব আমাৰ টেনজেনৰ ৰেচিপ্ৰকেল মানে জানে প্ৰতিক্ৰম উল্টাটো তেন্তে টেনজেনৰ উল্টা কি হ'ব আমাৰ আমি আকৌ cot A বুলি পঢ়ো কিমান হ'বগে আমাৰ B by P আমি তেনেকে উলিয়াব পাৰো মুঠতে আমি এটা কথা মনত ৰাখিব লাগিব সাইনৰ ৰেচিপ্ৰকেল আমাৰ কি হয় cosec হয় cosৰ ৰেচিপ্ৰকেল আমাৰ sec হয় আৰু tanৰ ৰেচিপ্ৰকেল আমাৰ কি হয় cot আমি কেনেকৈ লিখিম sin A equal to 1 by cosec A আকৌ cosec A হলে আকৌ কি হ'বগে আমাৰ 1 by sin আকৌ বাৰে এটো লিখি দিছো cosec A কি হ'ব আমাৰ 1 by sin আকৌ cosec equal to আমাৰ 1 by reciprocal হলে 1 by sec আকৌ sec A equal to 1 by cos A ঠিক তেনেকৈ আমি tan A
ইকুৱেল টু আমাৰ 1 / cot a আকৌ cot a ইকুৱেল টু আমাৰ 1 / আমি cot a কি পালো 1/10 এইখিনি মনত ৰাখিবা এতিয়া আকৌ আমি এটা 90 ডিগ্ৰী এংগল এটা ড্ৰ কৰিলো ট্ৰায়াঙ্গল এটা ড্ৰ কৰিলো তেতিয়া কি এবাৰ আমি এই কোণটো ৰিপ্ৰেজেন্ট কৰিম দেখ মই কি কৈছিলো যেটো কোণ ৰিপ্ৰেজেন্ট কৰে তাৰ সমকোণটো আমাৰ কি হয় বুলি কৈছিল এটো পাৰপেন্ডিকুলাৰ মানে p আৰু এই এংগলটোৰ লগত এডজাস্ট হৈ থকাটো আমাৰ কি হয় বেস মানে ভূমি b আকৌ ইয়াত p আৰু এংগল b ৰ সমকোণ থকাটো আমাৰ হাইপোটেনিয়াছ অতিভুজ h এনেকে এতিয়া আমাৰ কি চেঞ্জ হ'ব এটা সাইন অফ এংগল c লিখিম কাৰণ আমি এই এংগল c টো ৰিপ্ৰেজেন্ট কৰিম তেতিয়া কি হ'ব আমাৰ sin c লিখিব লাগিব তেতিয়া আমাৰ কি আছিল p/h আছিল ইয়া তেনে আমাৰ এংগল c লতে আমাৰ পাৰপেন্ডিকুলাৰ কি হৈছে আমাৰ ab আৰু h টো কি হৈছে আমাৰ ac এতিয়া কম্পেয়াৰ কৰচোন এংগল a লিখুতে আমাৰ bc/ac আছিল আৰু এংগল c লতে ab/ac ঠিক তেনেকৈ আমাৰ cosine of c লিখিলে cos c লিখিলে কি হ'ব আমাৰ cos c আছিল আমাৰ b/h দা b কিমান আছে আমাৰ bc আৰু h কিমান আছে ac বেলেগ বেলেগ হৈ আছে এতিয়া আমি sin আৰু cosine জানিলে আমি কি জানো আমি tan জানো কেনেকে tangent of angle c মানে tan a কেনেকে উলিয়াম প্ৰথমে sin ৰ ভ্যালুটো পৰ লিখিম ab/ac আকৌ cos ৰ ভ্যালুটো তলত লিখিম ডিনোমিনেটৰ হিচাপে এটো নিউমাৰেটৰ আৰু ডিনোমিনেটৰ ac ইয়াত ac কেনসেল কি থাকিলে ab/bc এটা এই ফিগাৰত তোমাকে কম্পেয়াৰ কৰাছন ab মানে কি আছিল আমাৰ b বা p হয় না তারপর bc টো আমাৰ কি আছিল বেস এটা আমাৰ 10 কি আছিল p/b নহয় জানো তেতিয়া আমাৰ এটা ৰিলেশন এটা হেঙতৰ সম্বন্ধ এটা আছে 10 a ইকুৱেল টু কি হ'ব আমাৰ 10 a নহয় আমি এংগল c টো লৈছো 10 c কি হ'ব আমাৰ sin c/cos c এটো মনত ৰাখিবা কি পালো আমি 10c ইকুৱেল টু sin c/cos c তেনেকৈ আমি আকৌ আৰু এটা আমি উলিয়াব পাৰো যেনিবা cot c কেনেকৈ উলিয়াম আমি তেতিয়া cos c উলাতে আমাৰ cot cosine টো আমাৰ cos টো কি হ'ব আমাৰ লব হ'বগে নিউমাৰেটৰ হ'ব কি আছিল আমাৰ bc/ac আকৌ sin টো কি হ'ব আমাৰ sin টো কি আছিল আমাৰ ab/ac তেনেলে ac গল কি থাকিলে আমাৰ bc/ab এটা ফিগাৰ চোৱাচোন bc মানে কি আমাৰ b আকৌ ab মানে আছে আমাৰ p আমাৰ কত কাৰ ৰেচিপ্ৰকেল আছিল টেনজেনৰ উল্টা ওলাইছে না তেনেহলে আমাৰ কি cot c কি পালো আমি cos c/sin c এই দুটা বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা আমাৰ এতিয়া নেক্সট হ'ব আমাৰ ট্ৰাইগোনোমেট্ৰিক টেবল মানে ত্ৰিকোণমিতিৰ টেবল এটা আছে আমি কিছুমান আমাৰ ডিগ্ৰী তোলা হয় আমাৰ মুঠতে 5টা থাকে 0
30 ডিগ্ৰী 45 60 আৰু 90 ডিগ্ৰী থাকে আমি এটা ইয়াত কোণে লিখিছো আমি ইয়াত 0 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এই টেবুলখন চাৰ্টখন তোমালোকে টোটালি বাই হাৰ্ট কৰিব লাগিব বাই হাৰ্ট কৰিলেহে তোমালোকে ক্যালকুলেশন কৰি প্ৰবলেমটো কৰিব পাৰিবা ইয়াৰ আমাৰ শৰ্ট ঠিকো আছে এটো আমি টেবুলখন নিজে লিখোতে কিন্তু এইটো লিখি থাকোতে তোমালোকৰ বহুতখিনি সময় যাবগে এইকাৰণে পাইলে টেবুলখন টোটালি বাই হাৰ্ট কৰিবা প্ৰথম মই সাইন এইটো পৰা যাও একো ইয়াত লিখোতে একো দিগদাৰ নাই কিন্তু বাই হাৰ্টটো কৰিবই লাগিব লিখাটো একো ডাঙৰ কথা নহয় তেনেকে লিখিবা ইয়াত 0 পা স্টাৰ্ট কৰিবা 0 1 2 3 4 দিবা আকৌ কি কৰিবা ডিভাইডেড বাই 4 দিবা এনেকে সবতে লিখাটো একো নহয় কিন্তু বাই হাৰ্ট কৰিলে তোমালোকৰ নিজৰ কাৰণে ভাল তাৰ পিছত কি দিব লাগিব আমি root over 0 0 হ'ব 4 মানে 0/4 কি হয় আমাৰ 0 মানে sin 0 ডিগ্ৰী কিমান হয় আমাৰ 0 ইয়াত আমি root over দিলে 1 ৰ স্কয়াৰ ৰুট 1 4 ৰ কি হয় আমাৰ 2 তেনেলে sin 30 কিমান পালে আমি 1/2 তাৰ পিছত আকৌ root over দিবলৈ কৈছিলো 2 ৰে 2 কেনসেল গল হয় না তেনেলে কিমান পালো 1/√2 sin 45 কিমান পালো আমি 1/√2 আকৌ root over দিলো স্কয়াৰ ৰুট অফ 3 এ থাকে আকৌ 4 ৰ কিমান থাকে 2 তেনে sin 60 কিমান পালো আমি √3/2 এটো আকৌ root over দিলো 4 কেনসেল 1 ৰ স্কয়াৰ ৰুট কিমান হয় আমাৰ 1 মানে sin 90 ডিগ্ৰী কিমান হয় আমাৰ 1 তেনেকে আমি উলিয়াব পাৰো তাৰ পিছত নেক্সট আহিব আমাৰ cos এটো একো নাই একে উল্টাকে লিখি আইলিয়ে হল ইয়াত 1 ইয়াত √3/2 ইয়াত 1/√2 এটো কলৈ আহিব 1/2 আকৌ এটো 0 তেনেকে নেক্সট আহিব আমাৰ 10 টো আমি মই কি দিছিলো 10 = sin/cos তেন্তে sin/cos কিমান আহিব 0/1 1 এৰে 0 ডিভাইড কৰিলে কিমান থাকে আমাৰ 0 ঠিক তেনেকে এটো 2 কেনসেল কি থাকিলে আমাৰ 1/√3 আকৌ এটো কেনসেল 1 2 কেনসেল কিমান √3 আৰু 1/0 0 বলে নহয় কি হয় আমাৰ ইনফিনিটি হয় not define তেনেকে এই তিনটা জনাৰ পিছত আমি সাইনৰ আমাৰ ৰেচিপ্ৰকেল কি আছিল প্ৰতিক্ৰমটো আমাৰ cosec উল্টা লিখিলে হল এটা 0 উল্টা কি হয় আমাৰ ইনফিনিটি উল্টা কি হয় আমাৰ 0 এতিয়া 1/2 উল্টা 2 1/√2 উল্টা √2 3/2 উল্টা কি 2/√3 আৰু 1 ৰ উল্টাটো আমাৰ কি থাকে 1 এ থাকে নেক্সট আমি sec টু কাৰ ৰেচিপ্ৰকেল আমাৰ cos তেনে 1 ৰ উল্টা আমাৰ 1 √3 উল্টা 2/√3 1/√3 উল্টা 2 1/2 কি হ'ব আমাৰ 2 আৰু 0 উল্টা কি কৈছিলো মই ইনফিনিটি তাৰ পিছত আমাৰ আহিব cot তো আমাৰ কাৰ ৰেচিপ্ৰকেল কাৰ প্ৰতিক্ৰম আছিল আমাৰ 10 তেন্তে মই 0 উল্টা কি হয় আমাৰ ইনফিনিটি 1/√3 উল্টা √3 1 ৰ উল্টা আমাৰ 1 তাৰ পিছত 1060 কি √3 উল্টা কি আমাৰ 1/√3 আৰু ইনফিনিটি উল্টা আমাৰ কি হয় 0 এনেকৈ আমি লিখি লাবতো পাৰো কিন্তু লিখি থাকোতে তোমালোকৰ এক্সামত বহুত দেৰি হৈ যাবা এই কাৰণে কি কৰিবা তোমালোকে এই টেবুলখন ধুনিয়াকৈ
বাই হাত কৰি থবা আমাৰ নেক্সট আহিব ট্ৰাইগোনোমেট্ৰিক ৰেচিঅ অফ কমপ্লিমেণ্টাৰী এংগল পুৰুষ কোণত ত্ৰিকোণমিতিৰ ৰেচিঅ এটা কি হ'ব আমাৰ কিছুমান আছে এটো চাই ল পুৰুষ কোণ মা কমপ্লিমেণ্টাৰী এংগল মা 90 ডিগ্ৰী নহয় জানো এটা কি হ'ব sin 90 minus a কিমান হয় আমাৰ cos a আকৌ cos a 90 minus a sin হয় কিয়ৰ কাৰণে হৈছে সোয়া ইয়াত আমি কোণ a এই টো যদি আমি 30 ডিগ্ৰী লওঁ এইটো 30 ডিগ্ৰী যদি লওঁ এটো সা 30 ডিগ্ৰী এটা কি মানবা sin 90 minus 30 আকৌ এটো বহাইছে আমি cos 30 কিমান হৈছে sin 90 minus 30 কিমান হয় 60 হয় আকৌ cos 30 কিমান cos 30 আছে এটা sin 60 এর ভ্যালু কি আছিল আমাৰ এই টেবুলখনৰ মতে আমাৰ √3/2 আকৌ cos 30 কি হয় আমাৰ √3/2 এই দুটা ইকুয়াল হল নাই ইকুয়ালৰ কাৰণে আমাৰ এই sin 90 minus a equal to cos a হয় আৰু cos a 90 degree minus a equal to sin a ঠিক তেনেদৰে আকৌ আমাৰ tan 90 degree minus a কি হয় আমাৰ cot a আকৌ cot 90 degree minus a কি হয় আমাৰ tan a তেনেকৈ আমি আকৌ হয়তো হয় না নহয় প্ৰমাণ কৰি চাব লাগে যেনে আমি 30 ডিগ্ৰী লৈছো আমি কিমান হ'ব tan 90 minus 30 cot 30 90 minus 30 কিমান 60 আকৌ cot 30 tan 60 কি হয় আমাৰ √3 হয় আকৌ cot 30 কি হয় আমাৰ √3 একে হৈছে ঠিক তেনেকৈ এই cosটো তোমালকে তেনেকৈ বহাই চাবা এই cotটো বহাই চাবা একে ওলাব দুইটা সাইড একে হোৱাৰ কাৰণে আমাৰ এইটো ফৰ্মুলাটো গঠন হৈছে নেক্সট আমাৰ আৰু আছে cosec 90 ডিগ্ৰী minus a কি হয় আমাৰ চেক হয় আকৌ চেক 90 ডিগ্ৰী minus a হয় আমাৰ cosec a তেনেকৈ আমি এৰ ভ্যালু আমি 30 বহাই চাম একে হয় না নহয় চাম 90 minus 30 চেক 30 cosec 90 minus 30 60 হল sec 30 কিমান হৈছে আমাৰ cosec 60 আমাৰ কি হয় 2/√3 আছে দেখো sec 30 আমাৰ কি হয় 2/√3 একে হোৱাৰ কাৰণে আমাৰ এই ফৰ্মুলাখিনি হৈছে কিন্তু তোমালোকে এইখিনি বাই হাত কৰি থব লাগিব কাৰণ আমাৰ প্ৰবলেম কৰোতে আমাৰ এইখিনি এপ্লাই কৰা হ'ব নেক্সট আছে আমাৰ ট্ৰাইগোনোমেট্ৰিক আইডেন্টিটি ত্ৰিকোণমিতিৰ অবেট ইয়াত বিশেষকৈ আমাৰ তিনটা অবেট আছে এটা অবেট আছে ওভাৰগ্ৰীন আৰু এটো লাইফ টাইমৰ কাৰণে কি হয় sin স্কয়াৰ a + cos স্কয়াৰ a 1 মানে এই কোণটো কোণ a টো একে হলে আৰু স্কয়াৰ থাকিলে কি হয় ইয়াৰ ভ্যালু আমি 1 বুলি কওঁ এটো আৰু এটা আছে আমাৰ নেক্সট আছে আমাৰ 1 + cot স্কয়াৰ a = কি হয় cosec স্কয়াৰ a আকৌ 3 নম্বৰ 1 + tan স্কয়াৰ a কি হয় আমাৰ sec স্কয়াৰ a আমি sin স্কয়াৰ a + cos স্কয়াৰ a = 1 ৰ পৰা আমি এইখিনি উলিয়াব পাৰো কিন্তু বাই হাত কৰি থব লাগিব আৰু কেনেকৈ উলিয়াইছো আমি কি কৰিম এই দুইটা সাইডৰ আমি কি ডিভাইডেড বাই sin স্কয়াৰ কৰিম ডিভাইডেড বাই sin স্কয়াৰ
তেতিয়া কিমান হ'ব sin স্কয়াৰ a by sin স্কয়াৰ a plus cos স্কয়াৰ a by sin স্কয়াৰ a equal to sin স্কয়াৰ a both side multiply divided by sin স্কয়াৰ a দুই পক্ষত আমি sin স্কয়াৰ a হৰণ কৰি পা sin স্কয়াৰ ক্যান্সেল কি পালা 1 cos by sin পাইছিলো কি আছিল আমাৰ cot আর স্কয়ার থাকার কারণে আমার স্কয়ার আছে আকো 1 by sin টু কার রেসিপ্রোকাল আছিল আমার cosec এইটো 1 plus cot স্কয়ার a equal to cosec স্কয়ার আমি ইয়াৰ পৰা আমি এনেকৈ উলিয়াব পাৰো নেক্সট আকো এইটোতে আমি কি কৰিম divided by cos স্কয়ার both side sin by cos আমি কি পাইছিলো 10 স্কয়ার আছে কাৰণে আমি স্কয়ার দিছো এটো ক্যান্সেল 1 by cos আকৌ কাৰ ৰেসিপ্রোকাল আমাৰ চেক স্কয়ার আছে স্কয়ার আমি স্কয়ারটো ইয়াৰ লিখা হয় ইয়াৰ লিখা নহয় এটো মন দিবা এটো 1 plus 10 স্কয়ার a equal to আমি কি পালো চেক স্কয়ার a এইখিনি আমাৰ এই তিনটাটো ইম্পৰ্টেন্ট এটো আৰু এটো তেনেকৈ আমি উলিয়াব লাগে নেক্সট ইয়াৰ পৰা আমি কেইটা প্ৰকাৰ ফৰ্মুলা পাম আইডেন্টিটি চাও এনে লিখি থওঁ sin স্কয়াৰ a equal to আমি sin স্কয়াৰ plus cos স্কয়াৰ 1 আছিল আমাৰ এই cos টো এফালে নিলে কি হ'ব আমাৰ মাইনাস তেনেকৈ আমি কেতিয়াবা তোমালোকক cosৰ ভ্যালু দিয়া থাকে sin এৰ মান উলিয়া বুলি ক'লে এটোত বহাই দিলে হ'ল বা এই স্কয়াৰটো আমি নিব পাৰো ৰুট ওভাৰ হৈ যাব বা cos স্কয়াৰ a equal to 1 minus sin স্কয়াৰ a তেনেকৈ আমি লিখো আকৌ cosec স্কয়াৰ a minus cot স্কয়াৰ a equal to আমাৰ কি হয় 1 কাৰণ আমি 1 plus cot স্কয়াৰ equal to cosec স্কয়াৰ পাইছিলো এই cot তো f plus cot এফালে নিলে কি হয় মাইনাস হয় এখানে cosec স্কয়াৰ minus cot স্কয়াৰ a equal to 1 হয় যেনেকৈ আমাৰ sin স্কয়াৰ plus cos স্কয়াৰ a equal to 1 হয় ঠিক তেনেকৈ cosec স্কয়াৰ a minus cot স্কয়াৰ a equal to কি হয় আমাৰ 1 বা ইয়াৰ পৰা আমি কি উলিয়াব পাৰো cot স্কয়াৰ a equal to কি হয় 1 minus और cosec স্কয়াৰ minus 1 তেনেকৈ লিখিব পাৰো নেক্সট আমাৰ আকৌ sec স্কয়াৰ minus tan স্কয়াৰ a equal to কি হয় আমাৰ 1 হয় কাৰণ 1 plus tan স্কয়াৰ equal to আমাৰ sec স্কয়াৰ আছিল এই tan স্কয়াৰ এটো আমি plus tan স্কয়াৰ এটো এফালে নিলেগে কি হয় আমাৰ মাইনাস হ'ব কিতাবা sec স্কয়াৰ a minus tan স্কয়াৰ এর ভ্যালু আমাৰ আহে কিমান হয় বুলি হলে তেতিয়া কি 1 হয় বা tan স্কয়াৰ a equal কিমান বুলি ক'লে আমাৰ কি হ'ব sec স্কয়াৰ a minus 1 আমি তেনেকৈ লিখি ল'ব পাৰো মুঠতে ত্ৰিকোণমিতিক কি কৰিব লাগিব ফৰ্মুলাখিনি বাইহাত কৰিলে তোমালোকৰ ইজিলি ওলাই যাব টাইমটো শৰ্ট হ'ব সেইকাৰণে ত্ৰিকোণমিতিত ফৰ্মুলা বাইহাত কৰিবই লাগিব তোমালোকে কৰি থবা তাৰ পিছত আমি নেক্সট খিনি আমি এক্সাৰসাইজ খিনি পিছৰ ভিডিঅত আলোচনা কৰিম